নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 জুলাই। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বীৰ লাচিত সেনাক ডাঙৰ সকিয়নি দিছে মিয়াসকলে। হয়, মুছলমানে মিয়ালেণ্ড দাবী কৰিব। যদি অসমত মিয়ালেণ্ড নহয় তেনেহ'লে নাথাকিব বড়োলেণ্ড। হয়, উৰিয়াম গাঁৱত উচ্ছেদিতৰ এনে মন্তব্য। চৰকাৰক এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰিছে বীৰ লাচিত সেনাকো সকিয়নি প্ৰদান কৰিছে মিয়াসকলে। অসমত মিয়ালেণ্ড হ'ব লাগিব, নহ'লে ভাঙিব লাগিব বড়োলেণ্ড। মিয়ালেণ্ড নিদিলে 1 কোটি মুছলমানৰ ৰোষত পৰিব চৰকাৰ। চৰকাৰে মিয়াক পুনৰ সংস্থাপন নিদিলে বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। মিয়া ছাত্ৰ পৰিষদে কঁপাই তুলিব সমগ্ৰ দেশ। বিদ্যাপুৰ টাউনখন আমি এনেই বনোৱা নাইতো। মিয়া সাহিত্য সভা মিয়ালেণ্ডৰ দাবীৰে চৰকাৰক ধমক। বড়ো মানুহে যদি বড়োলেণ্ড পাব পাৰে, মিয়াই কিয় মিয়ালেণ্ড পাব নোৱাৰে? বীৰ লাচিত সেনাকো চেলেঞ্জ দিলে উচ্ছেদিত মিয়াই। লাচিত সেনাই কেৱল লুণ্ঠন কৰি আছে। ৰাস্তাত গাড়ী ৰখাই কেৱল টকা উঠাই বীৰ লাচিত সেনাই। 1 কোটি 40 লাখ মুছলমানে চৰকাৰৰ বিৰুদ্ধে কৰিব আন্দোলন। উৰিয়াম ঘাটত উচ্ছেদ হোৱা মিয়াই চৰকাৰক দিলে এই সকিয়নি। মিয়ালেণ্ড নিদিলে 1 কোটি মুছলমানৰ ৰোষত পৰিব অসম চৰকাৰ বুলি মন্তব্য। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ কাৰণে বহুতে জৰুৰী খবৰ। বিদ্যালয়সমূহক লৈ আহি গ'ল নতুন নিৰ্দেশনা। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব বিদ্যালয়, কিন্তু বিদ্যালয়সমূহক আহি গৈছে ডাঙৰ নিৰ্দেশনা। উৎকট গৰমৰ বাবে ৰাজ্যত সলনি হ'ব পাঠদানৰ সময়সূচী। ইয়াৰ লগতে বান্ধি দিয়া হৈছে আৰু কেইবাটাও নতুন নিয়ম বিধি শেষলৈকে চাব। বিদ্যালয়সমূহক লৈ আহি গ'ল নতুন নিৰ্দেশনা। 1 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব পাঠদান। উৎকট গৰমৰ বাবে ৰাজ্যত সলনি হৈছে পাঠদানৰ সময়সূচী। গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। পুৱা 7:30 বজাৰ পৰা সকলো শ্ৰেণীতে আৰম্ভ হ'ব পাঠদান। ছুটিৰ ক্ষেত্ৰতো শ্ৰেণী অনুসৰি থাকিব তাৰতম্য। নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ ছুটিৰ সময় পুৱা 11:30 মান বজাত দিব লাগিব। উচ্চ মাধ্যমিক প্ৰাথমিকৰ ছুটিৰ সময় 12 বজা আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠান পাঠদান চলিব দুপৰীয়া 1 বজালৈ। কামৰূপ মেট্ৰৰ ISDO দীপিকা চৌধুৰীৰ নিৰ্দেশনা এই জাৰি কৰিছে। ৰাজ্যবাসীক দিবলৈ এটা ডাঙৰ খবৰ, এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ উচ্ছেদিত পৰিয়ালসকলৰ কাৰণে আহি পৰিছে এক জৰুৰী খবৰ, এটা ভাল খবৰ। ইতিমধ্যে ন্যায়ালয়ে দিছে হস্তক্ষেপ। 75টাকৈ পৰিয়াললৈ দিয়া হৈছে সকাহ। হয়, উৰিয়াম ঘাটৰ উচ্ছেদক লৈ ন্যায়ালয়ৰ হস্তক্ষেপ। জনাই গৈছো সবিশেষ ভিডিঅ'টি অলপ স্কিপ নকৰিব। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আহি পৰিছে ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। 7 আগষ্টলৈকে প্ৰশাসনে চলাব নোৱাৰিব উচ্ছেদ অভিযান। বনাঞ্চলত চলিবলগীয়া উচ্ছেদত ন্যায়ালয়ৰ হস্তক্ষেপ। 75টাকৈ পৰিয়াললৈ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। প্ৰশাসনে বান্ধি দিয়া সময় বৃদ্ধিৰ নিৰ্দেশনা ন্যায়ালয়ৰ। 7 আগষ্টলৈকে পৰিয়ালসমূহ থাকিব পাৰিব বাস কৰি থকা স্থানত। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আহি পৰিছে এক ডাঙৰ খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ।